Hello friends, welcome to a very new topic of ancient history of India. আমি অলৰেডি কলৈকে পঢ়িছিলোঁ জেনিজিম বুদ্ধিজিম পঢ়িছিলোঁ কমপ্লিট কৰিছিলোঁ তাৰপিছত আমি এতিয়া পঢ়িম দ্য ৰাইজ অফ মগধ অৰ্থাৎ মগধ কেনেকৈ ৰাইজ হৈছিলে ওকে চ' আমি 16টা মহাজন পথ যিটা পঢ়িছিলোঁ তাৰ ভিতৰত আমি গোটেইকেইটাৰ কথা আমি নপঢ়োঁ আমি কোনটোৰ কথা পঢ়োঁ বেছিকৈ মগধৰ কথা পঢ়োঁ চ' মগধ আটাইতকৈ ইম্পৰ্টেণ্ট আছিলে সেইটো কাৰণে মগধ কেনেকৈ ৰাইজ হ'ব মগধৰ ৰুলাৰ্ছবিলাকৰ বিষয়ে আৰু মগধ আপোনালোকৰ এই মহাজন পথটোৰ মগধ এটা মহাজন পথ আছিল যিহেতু আৰু তাৰ বেলেগ বেলেগ ডাইনেষ্টিয়ে ৰুল কৰিছিল সেই ডাইনেষ্টিবোৰৰ বিষয়ে আমি আহিবলগীয়া ভিডিঅ'সমূহত পঢ়িম চ' এইটো পাৰ্ট 1 হয় পাৰ্ট 2 আৰু পাৰ্ট 3 আহিব য'ৰ ভিতৰত সেইসমূহৰ ভিতৰত আমি গোটেই মগধৰ বিষয়ে আমি পঢ়িবলৈ চেষ্টা কৰিম অ'কে চ' কুৱেশ্যন নম্বৰ 1 ৰিড ষ্টেটছমেন্স এণ্ড চিলেক্ট কাৰেক্ট এনচাৰ চ' ষ্টেটমেণ্টকেইটা পঢ়িবলৈ কৈছে আৰু শুদ্ধ উত্তৰটো বাছি উলিয়াবলৈ কৈছে কুৱেশ্যন কৈছে হোৱাই মগধ বিকেম দ্য মষ্ট ইম্পৰ্টেণ্ট মহাজনপদ ইন এবাউট 200 years এতিয়া মগধ নামৰ যিখন মহাজনপদৰ ৰাইজ যিখন হৈছিল উত্থান হৈছিলে আপোনালোকৰ মষ্ট ইম্পৰ্টেণ্ট মহাজনপদ আছিলে অ'কে আটাইতকৈ ইম্পৰ্টেণ্ট 16খন মহাজনপদৰ বিষয়ত চ' গান্ধাৰা টেক্সিলা এইবোৰ যে আছিলে কুৰু পাঞ্চালা এই মহাজনপদৰ ভিতৰত মষ্ট ইম্পৰ্টেণ্ট মহাজনপদ আছিলে মগধ আৰু কিয় আছিলে আচলতে মষ্ট ইম্পৰ্টেণ্ট কিয় আছিলে তাৰ কেইটামান ষ্টেটমেণ্ট দিছে আৰু ষ্টেটমেণ্টকেইটাৰ কোনকেইটা শুদ্ধ সুধিছে অ'কে চ' ফাৰ্ষ্ট অপশ্যনটো দিছে মেনি ৰিভাৰ্ছ ছাচ এজ গংগা এণ্ড ছন ফ্ল' থ্ৰু মগধ চ' এইটো কাৰেক্ট ষ্টেটমেণ্ট হয় দিছ ইজ ৰাইট আৰু বুলি লিখিছোঁ ৰাইট অ'কে চ' কিয় ৰাইট আপোনালোকে ইয়াত নদীকেইখন চালে আপোনালোকৰ নদীৰ লোকেশ্যনবিলাক নৰ্থ ইণ্ডিয়ান ৰিভাৰৰ যদি লোকেশ্যনবিলাক মনত থাকে তেতিয়া গম পাব চ' এইখন গংগা ৰিভাৰ হয় নে এইখন গংগা ৰিভাৰ আৰু গংগাৰ এখন ট্ৰিবিউটৰী ৰাইট হেণ্ড ট্ৰিবিউটৰী হ'ব চ' এইখন ছন ৰিভাৰ দেখিছে চ' এইখন ৰাইট হেণ্ড ট্ৰিবিউটৰী অফ গংগা চ' ছন ৰিভাৰ আহি এইখন এনেকৈ আহি এইখিনিত লগ হয়গৈ আৰু এইফালে পৰা গংগাটো আহিয়ে থাকে গংগা আহি এইখিনি মিট হয় ক'ত মিট হয় এইখন মগধ ৰিজনটোতে আৰু এইখন মগধ আছিলে নে গোটেইখন চ' এইখন মগধ আছিলে চ' মগধ ৰিজনত আপোনালোকৰ গংগা আৰু ছন ৰিভাৰখন আছিলে সেইটো কাৰণে কি কৈছে মেনি ৰিভাৰ ছাচ এজ গংগা এণ্ড ছন ফ্ল' থ্ৰু মগধ চ' এইখন মেইন ৰিভাৰ আছিলে গংগা আৰু ছন তাৰ উপৰি সৰু সৰু এনেকুৱা নৈ উপনৈ বৈ গৈছিলে মগধৰ মাজেৰে চ' এইটো কাৰেক্ট ষ্টেটমেণ্ট অ'কে চ' অপশ্যন নম্বৰ 2 পাৰ্টছ অফ মগধৰ ৱে ফৰেষ্টেড এইটোও শুদ্ধ আছিলে ফৰেষ্ট লেণ্ড আছিলে এটা বৃহৎ পৰিমাণৰ আৰু সেইটো কাৰণে ফৰেষ্টো আছিলে আৰু পাহাৰ ভৈয়ামো আছিলে অ'কে সেইটো কাৰণে মগধে এটা নেচাৰেল প্ৰটেকশ্যন হিচাপে কাম কৰিছিলে অ'কে যাতে বাহিৰৰ সৈন্য সামন্তই সোনকালে এটেক কৰিব নোৱাৰে চ' এইটো কাৰেক্ট ষ্টেটমেণ্ট হয় দিছ ইজ অলছ' ৰাইট এণ্ড দেয়াৰ ৱেৰ আইৰণ অ'ৰ মাইন্স ইন দ্য ৰিজন চ' মগধত আইৰণ অ'ৰ মাইন্স পোৱা গৈছিলে আইৰণ অ'ৰ মাইন্স আৰু আমি যিহেতু পঢ়িছিলোঁ আমি কি পঢ়িছিলোঁ যে লেটাৰ বেদিক এজত প্ৰথমতে পঢ়িছিলোঁ কেতিয়া লেটাৰ বেদিক এজ অ'কে লেটাৰ বেদিক এজত কি পাইছিলে আইৰণ পাইছিলে আৰু লেটাৰ বেদিক এজৰ টাইম লাইনটো কি আছিলে ফ্ৰম 1000 BC টু 500 BC অ'কে আৰু মগধৰ ৰাইজটো আপোনাৰ 560 BC মানৰ পৰা ৰাইজ হ'বলৈ ধৰে মানে মগধৰ মহাজনপদখনৰ চ' এই মগধৰ চাউদাৰ্ণ ৰিজনত এনেকুৱা ফালে আপোনালোকৰ আইৰণ অ'ৰ মাইন্স পোৱা গৈছিলে আইৰণ অ'ৰ মাইন্স পালত কি হৈছিলে ভাল ৱেপনছ ডেভেলপ হৈছিলে অ'কে অস্ত্ৰ শস্ত্ৰ সা সঁজুলি এনেকুৱা ধৰণৰ ৱেপন ডেভেলপ হৈ গৈছিলে সেইটো কাৰণে আচলতে মগধখন ৰাইজ কৰিছিলে বাকীবোৰ মহাজনপদতকৈ মগধ বেছিকৈ ৰাইজ কৰিছিলে চ' গোটেইকেইটা অপশ্যনেই কাৰেক্ট হয় এইটো কাৰেক্ট হয় চ' 1 2 3 চ' অল আৰ কাৰেক্ট অ'কে মই ইয়াত এখন মেপ আকৌ এখন ইনক্লুড কৰিছোঁ ডাঙৰকৈ চাব পাৰে লোকেশ্যনকেইটা দিছ ইজ গংগা ৰিভাৰ অ'কে এইফালে বা ছন ৰিভাৰ আহে মিলেগে মগধত অ'কে দিছ ইজ মগধ এৰিয়া চ' ছন আৰু গংগাখন আছে আৰু বাকীকেইখন লোকেশ্যনকেইটাও চাই ল'ব পাৰিব আপোনালোকে অ'কে এইখন ইণ্ডাছ আৰু দিছ ইজ ইণ্ডাছ এণ্ড ইয়াৰ বাকীকেইখন ট্ৰিবিউটৰী হয় অ'কে চাই ল'ব এবাৰ কুৱেশ্যন নম্বৰ 2 হুইচ অফ দ্য ফলোয়িং ৱাজ দ্য ফাৰ্ষ্ট ষ্টেট অ'কে প্ৰথমখন ষ্টেট সুধিছে টু ইউজ এলিফেণ্টছ অন এ লাৰ্জ স্কেল এগেইনষ্ট ইটছ নেইবাৰ চ' ষ্টেট বুলি আচলতে কেতিয়াবা ষ্টেট বুলিও ক'ব পাৰে কেতিয়াবা মহাজনপদ বুলিও ক'ব পাৰে ইয়াত মহাজনপদৰ কথা কোৱা হৈছে বা মহাজনপদ অ'কে কোনটো মহাজনপদ বা কোনখন ষ্টেটে কি কৰিছিলে এলিফেণ্টছ ইউজ কৰিছিলে লাৰ্জ স্কেল এটা বৃহৎ পৰিমাণৰ এলিফেণ্টছ বা হাতী ইউজ কৰিছিলে কেতিয়া এগেইনষ্ট ইটছ নেইবাৰ্ছ মানে ওচৰ পাজৰীয়া যিবিলাক নেশ্যনছ আছিলে অ'কে বা কিংডম আছিলে সেইসমূহৰ আচলতে এটেক কৰিবলৈ কিয় ইউজ কৰিছিলে কেলৈ এটেক কৰিব হাতীবিলাক গম পাইছে আপোনালোকে আপোনালোকৰ যুদ্ধ বিগ্ৰহত ইউজ কৰিছিলে কোনখন মহাজনপদে ইউজ কৰিছিলে চ' আমি মগধ যিহেতু পঢ়ি আছোঁ মগধে ইউজ কৰিছিলে মগধত বহুত হাতী পোৱা গৈছিলে আচলতে আৰু মগধ ষ্ট্ৰং হোৱাৰ বা ৰাইজ হোৱাৰ এইটো এটা প্ৰধান কাৰণ হাতী বহুত পোৱা গৈছিলে চ' মগধ অ'কে চ' মগধ ৱাজ দ্য ফাৰ্ষ্ট এম্পায়াৰ টু এমপ্লয় এলিফেণ্টছ অন এ লাৰ্জ স্কেল বহুত নাম্বাৰত এনিমেল এমপ্লয় কৰা ফাৰ্ষ্ট মহাজনপদ আছিল মগধ চ' ইন ৱাৰফেয়াৰ মানে যুদ্ধ বিগ্ৰহত এগেইনষ্ট ইটছ নেইবাৰিং কিংডম ওচৰ পাজৰৰ যিবিলাক আপোনালোকৰ সাম্ৰাজ্য আছিলে তাত হাতী যুদ্ধ বিগ্ৰহত ইউজ কৰা প্ৰথম মহাজনপদ কোন আছিলে মগধ অ'কে
So elephants proved to be effective in storming fortresses and navigating challenging terrains. Okay, so আমাৰ challenging terrains মানে কি আপোনালোকৰ আমাৰ যিটো জিঅ'গ্ৰাফিকেল কণ্ডিশ্যনছ বা বেলেগ বেলেগ আপোনালোকৰ টপ'গ্ৰাফি অ'কে আৰ্থৰ টপ'গ্ৰাফিটো বেলেগ বেলেগ চবৰে ক'ৰবাত এনেকৈ ওখ জেগা থাকিব পাহাৰৰ নিচিনা অ'কে চ' সেইবোৰ জেগাত চব এনিমেলছ বা চব মানুহ উঠি যাব নোৱাৰে কিন্তু হাতীবিলাক আপোনালোকৰ উঠি যাব পাৰে হাতী যিহেতু ডাঙৰ হয় অ'কে চ' এনেকুৱা ধৰণৰ ৰাফ টেৰেইনছ বা অ'কে ৰাফ মানে কি গম পাইছে ন অকণমান টান টান এনেকুৱা বেলেগ বেলেগ জিঅ'গ্ৰাফিকেল এৰিয়া য'ত উঠিবলৈ টান খলা বমা এনেকুৱা থাকে তাত হাতীৰ সহায়ত সহজে উঠি যাব পাৰিছিল আৰু এনেকুৱা ফ'ৰ্ট যিবিলাক দুৰ্গ অ'কে দুৰ্গবিলাক যিবিলাক আছিল ৰজাই বনাইছিলে বেলেগ বেলেগ সাম্ৰাজ্যৰ ৰজা আছিলে এনেকুৱা এনেকুৱা দুৰ্গবিলাকক এটেক কৰিবলৈ মানে তেওঁলোকৰ হাতী ব্যৱহাৰ হৈছিল অ'কে চ' হাতী এটা আঁকি দিছোঁ আৰু ভাল হোৱা নাই অ'কে চ' এনেকৈ হাতী ব্যৱহাৰ কৰিছিলে চ' হাতীৰ সহায়ত আপোনালোকৰ দুৰ্গবিলাকক এটেক কৰিবলৈ এনেকুৱা এনেকুৱা ৰাফ টেৰেইনছ এইবিলাক কি আছিলে ৰাফ টেৰেইনছ ৰাফ টেৰেইনছত যাবলৈ আৰু এইবিলাক কি দুৰ্গ মানে ফ'ৰ্টবিলাকত এটেক কৰিবলৈ হাতী আপোনালোকৰ সহায় হৈছিলে চ' হাতী ব্যৱহাৰ কৰিছিলে কোনে মগধে অ'কে চ' এইকেইটা আপোনালোকৰ ডাইনেষ্টিকেইটা যদি চাই প্ৰথম হাৰিয়াংকা ডাইনেষ্টি আহিব ছেকেণ্ড শিশুনাগ ডাইনেষ্টি থাৰ্ড নন্দ ডাইনেষ্টি চ' হাৰিয়াংকা ডাইনেষ্টিৰ এই তিনিজন ৰুলাৰ মই বিম্বিচাৰৰ কথা কেইবাবাৰো আপোনালোকক অলৰেডি কৈছোঁ বুদ্ধিজিম আৰু জৈনিজিম পঢ়াওঁতে বুদ্ধ মানে গৌতম বুদ্ধ আৰু মহাবীৰ জৈন যিজন লাষ্টৰ বৰ্তমানৰ মহাবীৰা তেওঁৰ সমসাময়িক ৰজা আছিল বিম্বিচাৰা অৰ্থাৎ হাৰিয়াংকা ডাইনেষ্টিৰ অৰ্থাৎ মগধৰ ফাৰ্ষ্ট যিটো ডাইনেষ্টি বুলি মানে আপোনালোকৰ উমান পোৱা যায় গম পোৱা গৈছে ডাটাৰ পৰা চ' বিম্বিচাৰা ফাৰ্ষ্ট ৰুলাৰ অফ হাৰিয়াংকা ডাইনেষ্টি ছেকেণ্ড আহে অজাতশত্ৰু থাৰ্ড আহে উদয়ভদ্ৰ নাইবা উদায়ীন নামটো বেছি পপুলাৰ হয় কেতিয়াবা উদয়ভদ্ৰ বুলিও দিব পাৰে অ'কে তাৰপিছত শিশুনাগ ডাইনেষ্টি আহে শিশুনাগ আৰু কালশোকৰ কথা কৈছোঁ মই ছেকেণ্ড বুদ্ধিষ্ট কাউঞ্চিল পঢ়াওঁতে তাৰপিছত নন্দ ডাইনেষ্টি মহাপদ্মানন্দ আৰু ধনানন্দ অ'কে চ' এইটো মনত ৰাখিব চ' কুৱেশ্যন নম্বৰ 3 হুইচ অফ দ্য ফলোয়িং ডাইনেষ্টি ৱাজ দ্য ফাৰ্ষ্ট টু ৰুল অভাৰ মগধ চ' আমি অলৰেডি চালোৱেই হাৰিয়াংকা ডাইনেষ্টি অ'কে চ' হাৰিয়াংকা ডাইনেষ্টি ফাৰ্ষ্ট ডাইনেষ্টি টু ৰুল অভাৰ মগধ চ' হাৰিয়াংকাছ অ'কে কুৱেশ্যন নম্বৰ 4 হু ৱাজ দ্য ফাৰ্ষ্ট নবল কিং অফ দ্য হাৰিয়াংকা ডাইনেষ্টি প্ৰথমজন নবল কিং বা প্ৰথমজন ৰজা কোন আছিল বিম্বিচাৰা ফাৰ্ষ্ট ৰুলাৰ অ'কে চালোৱে আমি অপশ্যন বি কাৰেক্ট অ'কে চ' বিম্বিচাৰা ইজ কনচিডাৰ্ড এজ দ্য ফাউণ্ডাৰ অফ দ্য হাৰিয়াংকা ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন বুলি সুধিলে কোন হ'ব বিম্বিচাৰা অ'কে বিম্বিচাৰা একৰ্ডিং টু দ্য বুদ্ধিষ্ট টেক্সট দ্য মহাবংশ চ' মহাবংশ এখন বুদ্ধিষ্ট টেক্সট দীপবংশ মহাবংশ মই কৈছিলোঁ এইবিলাক বুদ্ধিষ্ট টেক্সট হয় অংগুত্তৰ নিকায়া অ'কে তাত বিম্বিচাৰাৰ কথা উল্লেখ আছে বিম্বিচাৰা ৱাজ এপইণ্টেড কিং বাই হিজ ফাদাৰ ভাটিয়া বুলি তেওঁৰ দেউতাকে আচলতে এপইণ্ট কৰিছিলে বিম্বিচাৰাক এট এজ অফ 15 বছৰ বয়সত বিম্বিচাৰা ৰজা হৈছিলে ক'ৰ হাৰিয়াংকা ডাইনেষ্টিৰ অ'কে এজন কোন এই মই ফটোখন ইনক্লুড কৰিছোঁ আগতেও বিম্বিচাৰা চ' বিম্বিচাৰা ৰুল ফৰ হাউ মেনি ইয়েৰ্ছ বিম্বিচাৰাই কিমান বছৰ ৰুল কৰিছিলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 52 ইয়েৰ্ছ অৰ্থাৎ 52 বছৰ অৰ্থাৎ কিমানৰ পৰা 544 BC-ৰ পৰা 492 BC-লৈকে কিমান বছৰ হ'ব 52 ইয়েৰ্ছ অ'কে 52 বছৰ ৰাজত্ব কৰিছিলে অৰ্থাৎ এই টাইম লাইনটোৰ ভিতৰত যদি চাই আপোনালোকে বুদ্ধৰ জন্ম জৈনৰ ধৰ্ম এই টাইম লাইনটোৰ ভিতৰতে হৈ যায় অ'কে মানে অকল জন্ম বুলিয়ে নহয় মানে বুদ্ধৰ লাইফ টাইমটো লাইফৰ বহুত ইম্পৰ্টেণ্ট ষ্টেজেছ অ'কে এই টাইম লাইনটোৰ ভিতৰতে ইনক্লুড হয় কাৰণ বুদ্ধৰ জন্ম 563 BC to 483 আছিলে ন ইয়াতে সোমাই যাব ঠিক তেনেদৰে জৈনৰো 544 BC-ৰ পৰা ভিতৰত তেনেকৈ আছিলে 468 BC ইয়াতে সোমাই যাব চ' বিম্বিচাৰাৰ দিনতে বুদ্ধ আৰু মহাবীৰ জৈনো আছিলে সেইটো মনত ৰাখিব আৰু কিমান বছৰ ৰাজত্ব কৰিছিলে বিম্বিচাৰাই 52 বছৰ চ' বিম্বিচাৰা বিলংগিং টু দ্য হাৰিয়াংকা ডাইনেষ্টি ৰুল ফৰ এপ্ৰক্সিমেটলি 52 বছৰ 544 to 492 BC ইজ কনচিডাৰ্ড ৰেছপনচিবল ফৰ দ্য ৰাইজ অফ মগধ ৰাইজ হোৱাৰ প্ৰথম ৰুলাৰজন আচলতে বিম্বিচাৰা চ' একদম মেইন প্ৰথম ৰাইজ যে হৈছিলে চ' ৰাইজ বিম্বিচাৰাৰ দিনতে হৈছিলে অ'কে চ' কুৱেশ্যন নম্বৰ 6 হুইচ অফ দ্য ফলোয়িং ৱাজ পাৰ্ট অফ দ্য থ্ৰী প্ৰং পলিচি অফ বিম্বিচাৰা টু এক্সপাণ্ড হিজ এম্পায়াৰ চ' এটা থ্ৰী প্ৰং মানে কি এটা মানে তিনি ধৰণৰ মানে গম পাইছে নহয় আমি যেনেকৈ একমুখী বহুমুখী তেনেকৈ কওঁ যে সেইটো ত্ৰিমুখী আচলতে তিনিটা ধৰণৰ আপোনালোকৰ পলিচি এডপ্ট কৰিছিলে কোনে বিম্বিচাৰাই টু এক্সপাণ্ড হিজ এম্পায়াৰ টু নিজৰ মানে সাম্ৰাজ্যখনক সম্প্ৰসাৰণ কৰিবলৈ অ'কে কোনকেইটা পলিচি ইউজ কৰিছিলে মানে থ্ৰী মানে গম পাইছে তিনিটাই হ'ব চ' অলপ দায়ভাৱে কাৰেক্ট হ'ব গম পাইছে চ' মেট্ৰিমনিয়েল এলায়েন্সেছ এইটো কৰিছিলে মেট্ৰিমনিয়েল এলায়েন্স মানে কি আপোনালোকৰ বিয়া পাতি ৰিলেশ্যন এষ্টাব্লিছ কৰা কাৰ লগত কৰিছিলে মই অলৰেডি আপোনালোকৰ বুদ্ধিজিম পঢ়াওঁতে আই থিংক মই কৈছিলোঁ আপোনালোকৰ এই বিম্বিচাৰাটো দিয়ে দিছে ইয়াত বিম্বিচাৰাই কাৰ লগত বিয়া পাতিছিলে তিনিজনী ৱাইফ আছিলে অ'কে 3 ৱাইফছ আছিলে 3 ৱাইফছ চ' এজনী আছিলে কোন কৌশালা দেৱী চ' কৌশালা দেৱী আছিলে কৌশাল যিখন মহাজনপদ অ'কে
চ' কৌশাল মহাজনপদৰ আপোনালোকৰ প্ৰিন্সেছ আছিলে কৌশালা দেৱী, আৰু এগৰাকী আছিলে চেলানা বুলি, অ'কে, চেলানা চেলানা আছিলে ক'ৰ লিচাভি কিং চেটাকৰ কথা মই আপোনালোকক কৈছিলোঁ। চেটাক কোন আছিলে? এই চেটাকৰ আপোনালোকৰ ছিষ্টাৰগৰাকী, যিজন ছিষ্টাৰ আছিলে ত্ৰিশালা। চ' ত্ৰিশালাক বিয়া দিছিলে কালে? ত্ৰিশালা আছিল কাৰ মাক? ত্ৰিশালা আছিলে মহাবীৰ জৈন বা বৰ্ধমান মহাবীৰৰ মাক, আৰু সেই চেটাকৰ যিজনী জীয়েক, অ'কে, ডটাৰ, অ'কে, DAUGSTAR, চ' ডটাৰ, চ' চেটাকৰ যিগৰাকী ডটাৰ বা ছোৱালী আছিলে, সেই ছোৱালীজনীৰ নাম আছিলে চেলানা, আৰু সেই চেলানাক কালে বিয়া দিছিলে? বিম্বিচাৰালে বিয়া দিছিলে। সেইফালৰ পৰা মানে আপোনালোকৰ মহাবীৰ জৈন অৰ্থাৎ বৰ্তমান মহাবীৰ আৰু বিম্বিচাৰ এটা সম্পৰ্ক লাগে। এতিয়া সম্পৰ্কটো কি হ'ব মোক কমেণ্ট কৰি জনাওক। আৰু আপোনালোকৰ আৰু এজনী ক্ষমা বুলি এজনী ঘৈণীয়েক আছিলে বা পত্নী আছিলে, তিনিগৰাকী, গম পালেনে? কৌশালা দেৱী, চেলানা আৰু ক্ষমা। চ' ক্ষমা পাঞ্জাব ৰিজনৰ এটা মানে আপোনালোকৰ কিংডমৰ আপোনালোকৰ প্ৰিন্সেছ আছিলে। চ' কৌশালা দেৱী, চেলানা আৰু ক্ষমা এই তিনিগৰাকী কাৰ ৱাইফ আছিলে? বিম্বিচাৰা। চ' এনেকৈ মেট্ৰিমনিয়েল এলায়েন্সেছ ফৰ্ম কৰিছিলে, অ'কে, মেট্ৰিমনিয়েল এলায়েন্সেছ। আৰু এই চেলানাৰ চ' বিম্বিচাৰাৰ এজনী ৱাইফ চেলানা ন, এই চেলানাৰ পৰাই এটা ল'ৰা হয়গৈ, ল'ৰাটোৰ নাম কি? অজাতশত্ৰু। মই কৈছিলোঁ আপোনালোকক অজাতশত্ৰুৰ কথা। এই অজাতশত্ৰুৱে বিম্বিচাৰৰ পিছত ৰুল কৰে, আৰু অজাতশত্ৰুৱে আচলতে নিজৰ দেউতাকক মাৰি দিয়ে, বিম্বিচাৰক মাৰি দিয়ে, তাৰপিছত ৰুল কৰে, অ'কে। চ' মেট্ৰিমনিয়েল এলায়েন্সেছ এইটো হয়। ফ্ৰেণ্ডশ্বিপ উইথ ষ্ট্ৰং ৰুলাৰ্ছ এইটো হয়, ষ্ট্ৰং ৰুলাৰ্ছৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিছিলে, লাইক আপোনালোকৰ অৱন্তীৰ ৰুলাৰ কোন আছিলে? প্ৰদ্যুৎ। মই কৈছিলোঁ যে জীৱকক পঠাইছিলে, জীৱক বোলা ফিজিচিয়ানজনক, অ'কে। চ' ফ্ৰেণ্ডশ্বিপ উইথ ষ্ট্ৰং ৰুলাৰ্ছ আৰু কংকুৱেষ্ট অফ উইক নেবাৰ্ছ এইটো কৰিছিলে, উইক নেবাৰ্ছবিলাকক কংকুৱেষ্ট কৰিছিলে। চ' অল অফ দ্য এবভ কাৰেক্ট, অ'কে। চ' কুৱেশ্যন নম্বৰ 7, ডেছ ৱাজ দ্য কেপিটেল অফ মাগধা বিফ'ৰ দ্য 4th century BC। চ' 4th century BC আগতে কি আছিলে মগধৰ কেপিটেল? চ' আগতে আছিলে ৰাজগৃহ। মই কৈছিলোঁ মগধৰ দুখন কেপিটেল আছিলে, এখন আছিলে ৰাজগৃহ বা ৰাজগিৰ, বিহাৰত আছে। এতিয়া কওকচোন ৰাজগিৰত কোনখন ইম্পৰ্টেণ্ট ইউনিভাৰ্চিটি আছে? ৰিচেণ্ট নিউজত আছিলে, এইটো কাৰেণ্ট এফেয়াৰ্ছ ফালৰ পৰাও ইম্পৰ্টেণ্ট হয়। চ' ৰাজগিৰ, চ' 4th century BC আগত আছিলে ৰাজগিৰ কেপিটেল, আৰু পিছত উদাইন কোন আছিলে? উদাইন হাৰিয়াংকা ডাইনেষ্টিৰ 3 নম্বৰজন ৰুলাৰ, অ'কে। মই কৈছোঁ আপোনালোকক অলৰেডি, ইমেজতো দেখুৱাইছিলোঁ। এই উদাইনে পিছত ক'লৈ চিফ্ট কৰে কেপিটেলখন? পাটলিপুত্ৰলৈ চিফ্ট কৰে। পাটলিপুত্ৰ বৰ্তমানৰ কোনখন ঠাই হয়? বিহাৰৰ পাটনাক, বৰ্তমানৰ পাটনাক পাটলিপুত্ৰ বুলি কোৱা হৈছিলে, অ'কে। চ' কেতিয়াবা যদি সোধে মগধৰ কেপিটেল কেইখন? দুখন হ'ব, এখন ৰাজগৃহ বা ৰাজগিৰ, আৰু আনখন কি? পাটলিপুত্ৰ, অ'কে। So Rajgriha was the capital of Magadha before 4th century BC. This city was surrounded by rings of mountains. So বহুত কি আছিলে ৰাজগিৰত? একদম মই কৈছিলোঁ অলৰেডি। চ' চাৰিওফালে পাহাৰ ভৈয়াম এনেকৈ আপোনালোকৰ হেৰি কৰি আছিলে, চাৰাউণ্ড কৰি আছিলে, ঘেৰি আছিলে। এণ্ড ৱাজ দেয়াৰফৰ ডিফিকাল্ট টু লে চিজ টু, অ'কে। সোমাব নোৱাৰিছিলে সোনকালে, আৰু মানে সৈন্য সামন্তবিলাক। চ' ৱেন দ্য কেপিটেল অফ মগধ কিংডম ৱাজ চিফটেড টু পাটলিপুত্ৰ, দ্য প্ৰেজেণ্ট পাটনা, দ্য পলিটিকেল ইম্পৰ্টেঞ্চ অফ ৰাজগিৰ ডিক্লাইন। যেতিয়া আপোনালোকৰ পাটলিপুত্ৰলৈ লৈ যোৱা হয়, তেতিয়া ৰাজগিৰৰ যিটো ইম্পৰ্টেঞ্চটো কমি যায়। সেইটো আপোনালোকে গম পাবই। এতিয়া আমাৰ গুৱাহাটীখন কেপিটেল হয়, অ'কে, অসমৰ। এতিয়া গুৱাহাটীৰ ইম্পৰ্টেঞ্চটো বেছি হয় ন। চ' য'ত কেপিটেল থাকে কোনোবা এখন ষ্টেটৰ হওক, কোনোবা এখন কাণ্ট্ৰিৰ হওক, তাৰ আপোনালোকৰ ইম্পৰ্টেঞ্চটো এনেও বাঢ়ি যায়। আজি দিল্লীৰ ইম্পৰ্টেঞ্চ বেছি কম্পেৰেটিভলি বাকীবিলাক আপোনালোকৰ প্লেচতকৈ, অ'কে। চ' আপোনালোকে গম পাইছে, অৰ্থাৎ কেপিটেলখনৰ ইম্পৰ্টেঞ্চটো সদায় বেছি। চ' যেতিয়া ৰাজগৃহৰ পৰা পাটলিপুত্ৰলৈ আপোনালোকৰ কেপিটেলটো এনেকৈ চিফ্ট কৰি দিলে উদাইনে, তেতিয়া আগৰ পূৰ্বৰ যিখন কেপিটেল আছিলে ৰাজগিৰৰ ইম্পৰ্টেঞ্চটো কমি গুচি যায়। চ' কুৱেশ্যন নম্বৰ 8 যদি চাওঁ, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান কিং started the matrimonial alliances to strengthen his power. So already আমি পঢ়িলোৱেই, হাৰিয়াংকা ডাইনেষ্টিৰ ফাৰ্ষ্ট জন ৰুলাৰ কোন আছিলে? বিম্বিচাৰাই মেট্ৰিমনিয়েল এলায়েন্সেছ ষ্টাৰ্ট কৰিছিলে। প্ৰথম ইণ্ডিয়ান কিং আছিলে, টু ষ্ট্ৰেংথেন হিজ পাৱাৰ, নিজৰ শক্তি আৰু অধিক শক্তিশালী কৰিবৰ কাৰণে। কাৰণ গম পাইছে আপোনালোকৰ, ছাপ'জ এজন ৰজাৰ আপোনালোকৰ ইমানখন টেৰিটৰী, এখন তেওঁৰ টেৰিটৰী, মানে ইমান জেগা বিস্তৃত ধৰি তেওঁৰ সাম্ৰাজ্যখন আপোনালোকৰ বিস্তৃত হৈ আছে। আৰু এজন ৰজা, অ'কে, এজন ৰজাৰ ইমান জেগাকণ ইমান, মানে তেওঁৰ সাম্ৰাজ্যখন ইমান, অ'কে। চ' ছাপ'জ এওঁৰ এজনী জীয়েক আছে, অ'কে, এজনী যেনিবা এওঁৰ জীয়েক, অ'কে। এই জীয়েকজনী এওঁলে বিয়া দি দিলে। এতিয়া তেওঁলোকৰ মাজত এটা ৰিলেশ্যন বনি গ'ল ন, এতিয়া ৰিলেশ্যন বনি গ'লে কি হ'ব? এতিয়া দুইজনৰ আণ্ডাৰত প্ৰায় সমান মাটি বা এটা ডাঙৰ পৰিমাণ শক্তিটো তেওঁলোকৰ বিস্তৃত হৈ যাব এটা ডাঙৰ ৰিজনত, অ'কে। মেট্ৰিমনিয়েল এলায়েন্স বনাই এনেকৈ নিজৰ শক্তিটো, পাৱাৰটো মানে এক্সপাণ্ড কৰিব পাৰিছিলে। চ' মেট্ৰিমনিয়েল এলায়েন্স বনাই দিলত মানে কি হ'ল, এই জেগাকণ পাই গৈছিলে ন, কিবা কৰিলেও নিজৰ আৰু
শহুৱেক বুলি বা জোৱাইক বুলিতো অলপ মানে মাফ কৰি দিব আৰু এনেকুৱা কথা গম পাইছে চ' মেট্ৰিমনিয়েল এলায়েন্সটো এটা ইম্পৰ্টেণ্ট কনচেপ্ট আছিলে নিজৰ পাৱাৰ ষ্ট্ৰেংথেন কৰাৰ অ'কে চ' বিম্বিছাৰ আছিলে ফাৰ্ষ্ট ইণ্ডিয়ান কিং who started matrimonial alliances to strengthen his power okay so ইয়াত মই অলৰেডি ক'লোৱে আপোনালোকক ইয়াত এক্সপ্লেনেশ্যনত লিখিয়ে দিছে তিনিগৰাকী ৱাইফ আছিলে কোন কোন কৌশলা দেৱী কৌশল মহাজনপদৰ কৌশলা দেৱী আছিলে চেলানা আছিলে লিচ্ছাভি কিং চেতাকৰ আপোনালোকৰ জীয়েক অৰ্থাৎ দতাৰ আৰু ক্ষেমা আছিলে অ'কে ক্ষেমা নামৰ এজনী ৱাইফ আছিলে তেওঁ আছিলে মাদ্ৰা অ'কে দতাৰ মাদ্ৰা বুলি ৰজাজনৰ জীয়েক আছিলে পাঞ্জাবৰ চ' হি অলছ' ডিফিটেড ব্ৰহ্মদত্ত অফ অংগৰ ব্ৰহ্মদত্তকো তেওঁ ডিফিট কৰিছিলে কোনে বিম্বিছাৰাই এনেকুৱা ধৰণৰ কথা আছে পঢ়ি চাব এবাৰ চ' কুৱেশ্যন নম্বৰ 9 জিভাক কোন আছিলে এজন ফেমাছ ফিজিচিয়ান আছিলে অ'কে ফিজিচিয়ান ফিজিচিষ্ট নহয় আকৌ দেই পদাৰ্থবিদ বুলি নাভাবিব ফিজিচিয়ান মানে গম পাইছে নহয় ডক্টৰে আৰু ফিজিচিয়ান আছিলে অফ দ্য টাইম অফ মহাত্মা বুদ্ধদেৱ মই ক'লোৱেই বিম্বিছাৰৰ দিনত বুদ্ধদেৱ আৰু মহাবীৰ জৈন বা বৰ্তমান মহাবীৰ আছিলে ন চ' বাছ এছ'চিয়েটেড উইথ দ্য কোৰ্ট অফ কোনজন কোৰ্টৰ মানে কোনজন ৰজাৰ কোৰ্টত আছিলে চ' জিভাগ আছিলে বিম্বিছাৰৰ কোৰ্টত আৰু এই বিম্বিছাৰাই জিভাগক কলৈ পঠিয়াই তেওঁলোকৰ অৱন্তীৰ ৰুলাৰ প্ৰদ্যুতৰ ওচৰলৈ অ'কে চ' বিম্বিছাৰা উত্তৰ দ্য ফেমাছ হিষ্টৰিকেল ফিজিচিয়ান জিভক নামৰ যিজন হিষ্টৰিকেল ফিজিচিয়ান কণ্টেম্পৰী অফ লৰ্ড বুদ্ধৰ কণ্টেম্পৰী আছিলে ৱাজ ৰিলেটেড টু দ্য কোৰ্ট অফ বিম্বিছাৰাৰ কোৰ্টত আছিলে অ'কে চ' বিম্বিছাৰা হেড চেণ্ড জিভাকা টু দ্য ষ্টেট অফ অৱন্তিছ কিং চন্দ্ৰ প্ৰদ্যুত বা প্ৰদ্যুত বুলি ক'ব পাৰে ফৰ মেডিচিনেল ছাৰ্ভিচ চ' প্ৰদ্যুতৰ সেইটো সময়ত গা বেয়া হৈ আছিলে সেইটো কাৰণে অৱন্তীৰ কিং আছিলে চ' সুধিব পাৰে প্ৰদ্যুত কোন মহাজনপদৰ কিং আছিলে চ' অৱন্তীৰ আছিলে দেই অৱন্তী নামৰ মহাজনপদটোৰ কিং আছিলে চন্দ্ৰ প্ৰদ্যুত আৰু মেডিচিনেল ছাৰ্ভিচৰ কাৰণে বিম্বিছাৰাই নিজৰ কোৰ্টত থকা জিভাগক কলৈ পঠিয়াই এই জিভাগক একদম এনেকৈ অৱন্তীলৈ পঠিয়াই দিয়ে অ'কে ধুনীয়াকৈ জিভাগ আহি যায় জিভাগ JIVAK জিভাগ ফিজিচিয়ান অ'কে বিম্বিছাৰাৰ কোৰ্টত আছিলে চ' কুৱেশ্যন নম্বৰ 10 which initial ruler of Magadha killed his father for enthroning and also was killed by his son for the same reason okay চ' কোনজন মগধৰ ৰুলাৰে নিজৰ দেউতাকক মাৰি দিছিলে এন্থ্ৰনিং কৰিছিলে মানে কি নিজৰ আপোনালোকৰ থ্ৰন মানে কি আপোনালোকৰ যিখন গাদীত বহিবৰ কাৰণে গম পাইছে নহয় ৰাজসিংহাসনত বহিবৰ কাৰণে নিজৰ দেউতাকক মাৰি দিছিলে এণ্ড অলছ' ৱাজ কিল বাই হিজ চন ফৰ দ্য ছেম ৰিজন আৰু অজাতশত্ৰুকো চৰি মই উত্তৰটো কৈয়ে দিলোঁ মানে চৰি অৰ্থাৎ মগধৰ কোনজন ৰুলাৰে নিজৰ দেউতাকক মাৰিছিলে প্ৰথমতে কুৱেশ্যনটো সুধিছে আৰু কৈছে আৰু কোনজন ৰুলাৰক আকৌ নিজৰ ল'ৰাজনে পিছত আকৌ তেওঁকো মাৰি দিলে মানে আৰু উত্তৰটো হ'ব অজাতশত্ৰু মোৰ মুখৰ পৰা ওলাই গ'ল অপশ্যন বি কাৰেক্ট চ' অজাতশত্ৰুৰ দেউতাক কোন আছিলে বিম্বিছাৰা আছিলে এজন বিম্বিছাৰা অজাতশত্ৰুৱে নিজৰ দেউতাকক মাৰে প্ৰথমতে তাৰপিছত অজাতশত্ৰু পিতেক উদাইনে পাছত আকৌ অজাতশত্ৰুক মাৰি দিয়ে অ'কে চ' উত্তৰটো হ'ব অজাতশত্ৰু নিজৰ দেউতাকক মাৰি এন্থ্ৰন কৰিছিলে ৰাজসিংহাসনৰ বাবে অ'কে চ' দ্য ৰুলাৰ অফ মাগধ অজাতশত্ৰু 492 পৰা 460 BC লৈকে ৰাজত্ব কৰিছিলে কিল হিজ ফাদাৰ বিম্বিছাৰাক মাৰি দিছিলে নিজৰ ফাদাৰ আৰু দ্য ফাউণ্ডাৰ অফ হাৰিয়াংগা ডাইনেষ্টি এণ্ড ছেট অন দ্য থ্ৰন হি ৱাজ অলছ' কিল বাই হিজ চন উদাইন অ'কে চ' কি হ'ল প্ৰথমতে আছিলে বিম্বিছাৰা বি বুলি লিখিছোঁ বিম্বিছাৰা পুত্ৰ আছিলে অজাতশত্ৰু এজন অজাতশত্ৰু চ' অজাতশত্ৰুৱে কি কৰে অজাতশত্ৰুৱে নিজৰ দেউতাকক মাৰে কিল্ড হিজ ফাদাৰ বিম্বিছাৰা আৰু এওঁৰ পুত্ৰ আছিল কোন এওঁৰ পুত্ৰ আছিল এইটো উদাইন লাষ্টৰজন উদাইন ই বুলি লিখিছোঁ উদাইনে আকৌ নিজৰ দেউতাকক মাৰিলে কিল্ড এইটো মজা চেইন হৈ বনিছে দেখিছনে এওঁ দেউতাকক মাৰিলে বেয়া কথা বাৰু অ'কে চ' কুৱেশ্যন নম্বৰ 11 হু এমং দ্য ফলোয়িং ৰুলাৰ পেট্ৰনাইজ দ্য ফাৰ্ষ্ট বুদ্ধিষ্ট কাউঞ্চিল অৰ্থাৎ ফাৰ্ষ্ট আমি বুদ্ধিষ্ট কাউঞ্চিল পঢ়োঁতে আমি পঢ়িছিলোঁ চ' ফাৰ্ষ্ট বুদ্ধিষ্ট কাউঞ্চিল ক'ত হৈছিলে ৰাজগিৰত হৈছিলে কৈছিলোঁ ৰাজগিৰ অৰ্থাৎ মগধৰ প্ৰথমখন কেপিটেল ৰাজগৃহ ৰাজগিৰত হৈছিলে কাৰ দিনত হৈছিলে অজাতশত্ৰুৰ দিনত হৈছিলে হু এমং দ্য ফলোয়িং ৰুলাৰ কোনে পেট্ৰনাইজ কৰিছিলে অজাতশত্ৰু উত্তৰ হ'ব অজাতশত্ৰুৰ দিনত প্ৰথম বুদ্ধিষ্ট কাউঞ্চিলখন পতা হৈছিল অ'কে অজাতশত্ৰু চ' দ্য ফাৰ্ষ্ট বুদ্ধিষ্ট কাউঞ্চিল ৱাজ হেল্ড ইন দ্য ৰেইন অফ দ্য ৰুলাৰ অজাতশত্ৰুৰ দিনত পতা হৈছিলে ডিউৰিং দ্য টাইম অফ 483 BC অৰ্থাৎ বুদ্ধৰ যোনটো মানে আপোনালোকৰ মৃত্যুৰ বৰ্ষ হয় 483 BC অৰ্থাৎ যেতিয়া ডেথ হৈছিল সেইটো বছৰতে পতা হৈছিল ফাৰ্ষ্ট বুদ্ধিষ্ট কাউঞ্চিল অজাতশত্ৰুৱে পেট্ৰনাইজ কৰিছিলে অ'কে প্ৰেচিডেণ্ট আছিলে মহাকাশ্যপ অ'কে চ' দিছ কাউঞ্চিল ৱাজ হেল্ড ইন দ্য প্লেচ অফ ৰাজগৃহ অ'কে আৰু কি ডেভেলপমেণ্টছ হৈছিলে তাত ফাৰ্ষ্ট বুদ্ধিষ্ট কাউঞ্চিলত সেইখিনি কমেণ্ট বক্সত এবাৰ কমেণ্ট কৰি জনাওক তেতিয়া গম পাম বুদ্ধিজিম আপোনালোকৰ মনত ৰৈছে বুলি অ'কে চ' হুইচ কিং ৱাজ এ কণ্টেম্পৰী অফ বোথ মহাবীৰ এণ্ড বুদ্ধ মই কৈয়ে আছোঁ এইটো বহুতবাৰ কৈছোঁ মহাবীৰ আৰু বুদ্ধৰ কণ্টেম্পৰী ৰজাজন কোন আছিলে বিম্বিছাৰা অ'কে বিম্বিছাৰা কুৱেশ্যন নম্বৰ 13 হুইচ ৰুলাৰ হেড মেড পাটলিপুত্ৰ দ্য কেপিটেল অফ হিজ এম্পায়াৰ ফৰ দ্য ফাৰ্ষ্ট টাইম এইটোও কৈ আছোঁ মই এইটো কোন হ'ব উদাইন অ'কে
কোন হ'ব হাৰিয়াংকা ডাইনেষ্টিৰ থাৰ্ডজন ৰুলাৰ উদাইনে নিজৰ কেপিটেলখন ক'ৰ পৰা ক'লৈ শিফ্ট কৰিছিলে ফ্ৰম ৰাজগৃহ টু পাটলিপুত্ৰ বৰ্তমানৰ কোনখন ঠাই বিহাৰৰ পাটনাক বৰ্তমানৰ পাটলিপুত্ৰ বুলি কোৱা হয় So Pataliputra was founded by Udain, who was the successor of Ajarshotru. Ajarshotruক মাৰি দিছিলে উদাইনে নিজৰ দেউতাকক আৰু he built a fort at the confluence of Son and Ganga river. আমি অলৰেডি পঢ়িছিলোৱে মগধ এখন মগধ ওকে মগধৰ পাটলিপুত্ৰ কেপিটেল হয় পাটলিপুত্ৰ কেপিটেল হয় তাত কি হৈছিলে এইফালে পৰা গংগা আহি লাগিছিলে GANGA গংগা ৰিভাৰ আৰু এইফালে পৰা তলৰ পৰা সন ৰিভাৰ so Son is a tributary of Ganga river so দুইখন আহি ক'ত লাগিছিলে পাটলিপুত্ৰৰ ওচৰত বা মগধত ওকে এখন মগধ গোটেইখন So কনফ্লুয়েন্স মানে কি দুখন ৰিভাৰ য'ত লগ লাগে সেইখন কনফ্লুয়েন্স বুলি কয় সেই কনফ্লুয়েন্সত এটা দুৰ্গ বনাইছিলে ফোৰ্ট ওকে so he made or constructed a fort ইয়াত আছে নে he built a fort বনাইছিলে দুৰ্গ এটা কনফ্লুয়েন্স অফ Son and Ghagra river Ganga river sorry Son and Ganga river মানে কনফ্লুয়েন্সত এটা ফোর্ট বনাইছিলে so he shifted the capital to the Magadha empire from Rajagriha to Pataliputra okay Pataliputra শিফ্ট কৰিছিলে কোনে উদাইনে Question number 14 the last recorded ruler of Haryanga dynasty কোন এটা আমি এটা Haryanga dynasty important ruler যদি চাও ফার্স্ট আমি কাৰ কথা পাও ফার্স্ট পঢ়ো বিম্বিসাৰা ওকে ফার্স্ট পঢ়ো বিম্বিসাৰা তাৰ পিছত পঢ়ো অজাতশত্ৰু তাৰ পিছত আমি কাৰ কথা পঢ়ো উদাইনৰ কথা কিন্তু তাৰ পিছতো দুজনমান ৰজা আছিল ইমান ইম্পৰ্টেন্ট নহয় এই দুজন বেছি ইম্পৰ্টেন্ট কাৰণে পঢ়ো একদম যিজন মানে আপোনালোকৰ লাষ্ট ৰেকৰ্ডেড মানে কি যাৰ কথা ৰেকৰ্ড আছে মানে তেওঁ এজন ৰেকৰ্ড পোৱা যায় তেওঁৰ নাম হ'ল নাগাদশক ওকে নাগাদশক এই নাগাদশকৰো হাৰিয়াংকা ডাইনেষ্টিৰে ৰুলাৰ আছিলে খালি ইমান তথ্য পোৱা নাযায় কাৰণে হাৰিয়াংকা ডাইনেষ্টিৰ এই তিনিজন ৰুলাৰৰ বিষয়ে আমি পঢ়ো বিম্বিসাৰা অজাতশত্ৰু উদাইন সো নাগাদশক লাষ্ট ৰুলাৰ আছিলে ক'ৰ হাৰিয়াংকা ডাইনেষ্টিৰ বেলেগ মনত নাৰাখিলেও এই তিনিজনৰ নাম আৰু এওঁলোকৰ ডেভেলপমেণ্টছ বা কামবিলাক মনত ৰাখিব ওকে সো নাগাদশক লাষ্ট ৰুলাৰ আছিলে ক'ৰ হাৰিয়াংকা ডাইনেষ্টিৰ So explanation the last ruler of Haryanga dynasty was Nagarashak who had murdered his father Mundak দেউতাকক মাৰি দিছিলে to ascend the throne okay Nagarashak এই ফ্যামিলি ট্ৰি এটা আছে মই আপোনালোকক এটো ক্লিন কৰি দিছো ওয়েট আপোনালোকে এবাৰ ফ্যামিলি ট্ৰিটো পঢ়ি চাব পাৰে এটা স্ক্ৰিনশ্বট লৈ পঢ়ি চাব পাৰে কেনেকে আপোনালোকৰ আহিছিলে ওকে সো ফ্যামিলি ট্ৰিটো এবাৰ পঢ়ি চাব পাৰে So আপোনালোকে ধৰিছে ইয়া বিম্বিসাৰা ওকে বিম্বিসাৰাৰ ওয়াইফ আছে খেমা আৰু চেলানা কোশালা দেৱী তাৰপিছত অজাতশত্ৰু আহিব তাৰপিছত উদাইন আহিব এনেকে ওকে তাৰপিছত এনেকে আহিব লাষ্ট ৰুলাৰ এজন নাগাদশক আৰু নাগাদশকৰ পিছত শিশুনাগ আহে যি পিছৰ ডাইনেষ্টি এষ্টাব্লিছ কৰে ওকে So question number 15 Shishunaga gained the supreme position of the king after replacement of অৰ্থাৎ শিশুনাগে কাক ৰিপ্লেচমেন্ট কৰি নিজে সাম্ৰাজ্যত বা ৰাজসিংহাসনত আহে সো নাগাদশক হ'ব কাৰণ নাগাদশক লাষ্ট ৰুলাৰ ক'ৰ আছিলে আপোনালোকৰ হাৰিয়াংকা ডাইনেষ্টিৰ সেই হাৰিয়াংকা ডাইনেষ্টিৰে লাষ্ট ৰুলাৰ নাগাদশকক মাৰি শিশুনাগ পাৱাৰত আহে আৰু এটা নতুন ডাইনেষ্টি ষ্টাৰ্ট হয় যিটো আমি পিছৰ ভিডিঅ'ত কন্টিনিউ কৰিম সো থ্যাংক ইউ আজিৰ কাৰণে নেক্সট ভিডিঅ'ত লগ পাম